নপ্ৰত্যাশাৰে উদয় হ'ল ২০২৬ ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথমটো দিন আৰু বছৰটো কুশলে যোৱাৰ কামনা কৰিছে ৰাজ্যবাসীয়ে। আজি পুৱাৰে পৰা মঠ মন্দিৰত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে, দেৱালয়ত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ পৰা অসূয়া অপ্ৰীতি যাতে নাশ হয় আৰু তাৰে কামনা কৰিছে সকলোৱে। প্ৰথম দিনটো উদযাপনৰ লক্ষ্যৰে উখল মাখল হৈ পৰিছে বনভোজস্থলীসমূহ আৰু মিলাপ্ৰীতিৰে এসাঁজ খাই নতুন বছৰক আদৰাৰ প্ৰস্তুতি চলাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনতাই। আজি এটা নতুন বছৰৰ প্ৰথমটো দিন আৰু নতুন বুলি ক'লেই সদায় আশা প্ৰত্যাশা সংপৃক্ত হৈ থাকে। গতিকে নতুন আশা নতুন উদ্যম লৈ এটা নতুন বছৰ আৰম্ভ কৰিছে জনতাই। গতিকে আহি থকা দিনবিলাক যাতে কুশল হয়, মংগল হয়, সকলোৰে সুখ আৰু সমৃদ্ধি হয় তাৰেই কামনা কৰিছে আৰু সেই কামনাৰে মন্দিৰে মন্দিৰে ভিৰ কৰিছে ভক্তই আৰু বনভোজৰ আনন্দ লৈছে বিভিন্নজনে। আজি বছৰৰ প্ৰথম দিনটোত গহপুৰত কেনে পৰিৱেশ সবিশেষ জনাব আমাৰ সাংবাদিক সমীৰণে। আমি গৈছোঁ সমীৰণৰ কাষলৈ। নিশ্চয়কৈ আজি নৱবৰ্ষৰ প্ৰথমটো ১ জানুৱাৰী আৰু ২০২৬ চন আজি আহি সোমালেহি আৰু ৰাজ্যখনৰ বিভিন্ন মঠ মন্দিৰসমূহত লোকে ৰূপান্ন হৈ পৰিছে। ভক্তপ্ৰাণ ৰাইজ আহিছে তেখেতলোকৰ নিজৰ মনৰ কামনা পূৰ্ণাৰ্থে নিজ নিজ ধৰ্মাৱলম্বী লোকসকলে তেখেতলোকৰ ধৰ্মীয় যি স্থানসমূহ আছে ঠাইসমূহত আহি ভগৱানক স্মৰণ কৰিছে। মই যিহেতু উপস্থিত আছোঁ গহপুৰৰ একমাত্ৰ গহপুৰ নগৰস্থিত বন্তিজলা শিৱ মন্দিৰ ভাগত। প্ৰায় ১০০ বছৰ অধিক কাল এই মন্দিৰ ভাগৰ প্ৰতিষ্ঠা হ'ল আৰু পুৱাৰ ভাগতে যথেষ্ট ভক্তপ্ৰাণ ৰাইজসকল আহিছে। মোৰ লগত এগৰাকী ভক্তপ্ৰাণ আছে। কওকচোন বাইদেউ, আজি যিহেতু ২৬ চনৰ প্ৰথমটো জানুৱাৰী ১ জানুৱাৰী দেখা গৈছে বন্তি প্ৰজ্বলন কৰিছে মনৰ বহু আশা প্ৰত্যাশা লৈ পেলাই। ২৫ বছৰটো পাৰ হৈ গ'ল, ২৫ চনটো কি কয় আজি? এই নতুন বছৰটো সকলোলৈকে মোৰ নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আমাৰ যোৱা বছৰ যেনেকৈ আমাৰ বহুত দুখৰ দিন পাৰ হৈ গ'ল ২৫ চনটো, এই বছৰ যাতে আমাৰ সকলোৰে সুখ শান্তি হয়, ভাল দিন আহে সকলোৰে, অসমবাসী সকলোৰেকে মোৰ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। সকলোৰে দিনবোৰ ভাল হওক তাৰে আশা কৰি পেলাই আৰু নতুন পৰিকল্পনাৰে আমি নতুন দিনবিলাক আৰু ভাল হৈ আহক তাৰ উদ্দেশ্যে আমি ইয়াতে আজি সেৱা ধৰিছোঁ। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এগৰাকী আছে ভক্তপ্ৰাণ ৰাইজ, আপোনাৰ কাষলৈ আহিছোঁ। পুৱাৰ ভাগতে আহি মন্দিৰত দৰ্শন কৰিলেহি, কি কয়? আৰম্ভণিতে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। তাৰপিছত যোৱা বছৰ আমাৰ যিমানখিনি সমস্যা হ'ল, গোটেই সমগ্ৰ পৃথিৱীতে বিভিন্ন ধৰণৰ সমস্যাবোৰ দেখা গৈছিলে, সেইবোৰ নোহোৱা হৈ যাতে এই নতুন বছৰটো সকলোৰে বাবে মংগলময় হওক। ঈশ্বৰৰ আশীৰ্বাদত সকলোৱে যেন এক সুখ শান্তি পৰিৱেশ সকলো সমগ্ৰ বিশ্বতে বিৰাজ কৰক আৰু নিজৰ আৰু পৰিয়ালৰ মংগলৰ বাবেও মই আহি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ২৫ বৰ্ষতো সকলোৰে হিয়াৰ আমঠু সাৰ্থক জুবিন গাৰ্গৰ যি আকস্মিক মৃত্যু ঘটিলে, এই ক্ষেত্ৰত কি কয়? সেয়াটো ক'বলৈ তাত আৰু একো নাই, কিন্তু এটাই দুখ আছে যে আজিলৈকে তাৰ উচিত বিচাৰ নহ'ল। আমি ২৬ত যাতে ২৬ৰ আৰম্ভণিতে যাতে তাৰ উচিত বিচাৰ এটা হয় সেয়া আশা কৰিছোঁ। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিছু পৰিৱেশ ভাগ দেখা মন কৰিছোঁ, যিহেতু পুৱাৰ ভাগৰ পৰাই লোকে ৰূপায়ণ হৈ পৰিছে মন্দিৰ ভাগত, গহপুৰৰ নগৰস্থিত একমাত্ৰ শিৱ মন্দিৰ ভাগত, যিহেতু সাৰ্থক জুবিন গাৰ্গ যি মোৰ লগত আৰু এগৰাকী আছে। সেইটো কাৰণে আমি যাতে আহিব লগা দিনখিনি ভালকৈ যায়। নতুন বছৰ বুলি, নতুন দিন বুলি কিবা নতুন আশা পৰিকল্পনা আছে আৰু অলপ চলপ সেয়াই। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিছু সোমাই আহিবলৈ অনুৰোধ কৰিছোঁ, মন্দিৰ ভাগৰ সোমাই আহিব অনুৰোধ কৰিছোঁ। আৰু এজন আছে, তোমাৰ কাষলৈ আহিছোঁ। ২৬ চন ১ জানুৱাৰী ২০২৫ চনততো অসমৰ বহু ক্ষতি হ'ল। অসমৰ সাৰ্থক জুবিন গাৰ্গৰ যি মৃত্যু হ'ল, আকস্মিক মৃত্যু, কি কোৱা? সেইটোৱে কোৱা, ২০২৬ চনত ২৫ চনটো গ'লে ২০২৬ চনত যাতে জুবিনদাই ন্যায় পাওক, আমি সেইটোৱে বিচাৰোঁ আৰু। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কিছু পৰিৱেশ ভাগ দেখা মন কৰিছোঁ। এনেদৰে এতিয়া পুৱাৰ ভাগতে আহিছে লোকসকল। ২৬ চনটো যেন মংগলে যাব পাৰে, সকলোৰ মংগল কামনাৰে মই প্ৰাৰ্থনা কৰিছোঁ। ২৫ত কি পালে কি নাপালে সেয়া আমি বাদ দিছোঁ। ২৬ত আমাৰ এনেদৰে আহিছে ২৬ত প্ৰত্যেকজন পৰিয়ালে প্ৰত্যেকজন ব্যক্তি সকল আহিছে। সেইটো সুখৰ
কামনা কৰিছোঁ। এনেদৰে গহপুৰৰ বিভিন্ন প্ৰান্তৰ লোকসকল যিহেতু আহিছে আৰু এনেদৰে গহপুৰৰ পুৱাৰ ভাগৰ ভক্তপ্ৰাণ ৰাইজৰ মন্দিৰসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু সেয়া আছিল গহপুৰৰ পৰিৱেশ। গহপুৰতো দেখিবলৈ পোৱা গৈছে এইদৰে সকলোৱে মন্দিৰে মন্দিৰে গৈ ভিৰ কৰিছে, ইজনে সিজনক শুভেচ্ছা জ্ঞাপন কৰিছে নতুন বছৰৰ। আৰু এইবাৰ আমি আপোনালোকক দেখুৱাইছোঁ ডিব্ৰুগড়ৰ দৃশ্য। ডিব্ৰুগড়তো অনুৰূপ দৃশ্য দেখিবলৈ পোৱা গৈছে। মঠ মন্দিৰত এইদৰে এগছি চাকি জ্বলাইছে, ধূপ জ্বলাইছে, নতুন দিনবিলাক যাতে কুশলে পাৰ হয়। 2025 আমাৰ পৰা বহু লৈ গ'ল বুলি চৰ্চা চলিছে বা আমি সেই ছবি দেখা পাইছোঁ। 2025 সেই বেয়া দিনবিলাক যাতে পুনৰাবৃত্তি নহয়। আমি কৈছোঁৱেই যে নতুন মানেই এক আশা, নতুন মানেই প্ৰত্যাশা। গতিকে আহি থকা দিনবিলাকে মানুহক সুখ সমৃদ্ধি দি যাওক, অন্যায় অসূয়া অপ্ৰীতি এইবিলাক নাশ কৰক। আৰু তাৰেই কামনা কৰি প্ৰত্যেক বছৰৰ দৰে এইবাৰো বছৰৰ প্ৰথম দিনটোত এগছি চাকি বন্তি জ্বলাই মন্দিৰত এইসকল ভক্তই ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু সকলোৱে কামনা কৰিছে যে আহি থকা বছৰটোৱে নতুন সম্ভাৱনা লৈ আনক, সংশয়ৰ বিপৰীতে সম্ভাৱনা কঢ়িয়াই আনক, অনাবিল আশা প্ৰত্যাশা সিঁচি দিয়ক বছৰৰ প্ৰতিটো ক্ষণত, প্ৰতিটো পলত। আৰু আমি ডিব্ৰুগড়লৈ গৈছোঁ। ডিব্ৰুগড়ৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব আমাৰ সতীৰ্থই। আমি ডিব্ৰুগড়লৈ গৈছোঁ। প্ৰথম দিনটোতে অসম লাইভ 24 দৰ্শকসকলক দেখুৱাম এক আস্থা আৰু বিশ্বাসৰ এক অনন্য দৃশ্য। নতুন বছৰ নতুন আশাৰে জগন্নাথ মন্দিৰত এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি হৈছে। বিভিন্ন প্ৰান্তৰ বিভিন্ন লোক আহি পুৱাৰ ভাগৰ আৰতি আৰম্ভ হোৱাৰ লগে লগে এই চৌহদত লানি নিচিনাকৈ সহস্ৰাধিক লোক আহি ইয়াত ভিৰ কৰিছে। মই বৰ্তমান আছো ডিব্ৰুগড় খনিকৰ স্থিত জগন্নাথ মন্দিৰত, আৰু জগন্নাথ মন্দিৰৰ পুৱাৰ ভাগৰ মই পৰিৱেশটো দেখাই দিবৰ বাবে মই কেমেৰা পাৰ্চন মৃদুল হাজৰিকাক মই অনুৰোধ জনাইছো। এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি হৈছে জগন্নাথ মন্দিৰত। পূৰ্বেও বিভিন্ন এই মন্দিৰলৈ বিভিন্ন লোক আহে, কিন্তু আজি এই নতুন বছৰটোত নতুন বছৰ সকলোৱে নতুন আকাংক্ষা লৈ মন্দিৰলৈ আহিছে। জগন্নাথ প্ৰভুৰ ভগৱানৰ তেওঁৰ আশীষ বিচাৰি বিভিন্ন লোক ইয়ালৈ আহিছে। আমি আজি এই নতুন বছৰটো তেওঁলোকে কি বিচাৰি ইয়ালৈ আহিছে, তেওঁলোকৰ মনৰ কথা জানিবৰ বাবে আমি চেষ্টা কৰিম। আমাৰ লগতে দাদা এগৰাকী আছে, আমি তেওঁক আচলতে প্ৰথমে আপোনাক নৱবৰ্ষ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছো। জগন্নাথ মন্দিৰত লগ পাইছো, কি আশা আকাংক্ষা লৈ ইয়ালৈ? আমি 2026 প্ৰথম জানুৱাৰী আজি ঘৰৰ লগতে পৰিয়ালৰ সকলোৱে আহি আমি ইয়াতে সেৱা প্ৰাৰ্থনা জনাইছো। আৰু ইয়াতে অকণমান ভক্ত প্ৰাণ আহি ৰাইজে ইয়াতে সেৱা জনাইছে। সকলোৱে নিজৰ ঘৰখনৰ ভালৰ কাৰণে আহিছে, সমাজখনৰ ভালৰ কাৰণে আহিছে। অপায় অমংগল যাতে দূৰ হৈ যায়, শান্তি হওক। আৰু বিগত সময়ত আমাৰ এই অসম পবিত্ৰ ভূমিত বহুতো ভাল আমাৰ সাংস্কৃতিকবান মহান শিল্পীসকল আমাৰ মাজৰ পৰা হেৰাই গ'ল। সেইসকল মহান শিল্পী আমাৰ মৰমৰ কণ্ঠশিল্পী জুবিন দা, আমাৰ এই ডিব্ৰুগড়ৰে এজন অভিনেতা শিল্পী আমাৰ চৈতন্য ডাঙৰীয়া, তেনেদৰে এজন বাঁহী বাদক দীপক শৰ্মা ডাঙৰীয়া, আমাৰ মাজৰ পৰা বহু এনেধৰণৰ মহান শিল্পীবিলাক হেৰুৱাই গৈছে। তেখেতসকলৰ আদৰ্শবিলাক আমি নৱপ্ৰজন্মক জনাব লাগিব, আগুৱাই নিব লাগিব। অসমীয়া জাতিটো সদায় বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব লাগিব। ঠিক তেনেদৰে আমি এইখন যিখন বৰ অসমত থাকোঁ, স্বৰ্গদেউ চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দতে এখন সুন্দৰ এখন জাতি জনগোষ্ঠীৰ বিভিন্ন মাজত সম্প্ৰীতি সমন্বয় এখন ভাতৃত্ববোধৰ এখন অসম বৰ অসম গঢ়ি গৈছিল। সেই বৰ অসমখনক আমি সুন্দৰভাৱে সকলোৱে ধৰি ৰাখিব লাগিব। তাৰ কাৰণে আমি কাম কৰিব লাগিব। এনেধৰণৰ চিন্তাৰে সমাজখনক ধৰি ৰাখিব লাগিব। তাৰ কাৰণে আজি জগন্নাথ মন্দিৰত প্ৰভু শ্ৰীচৰণৰ প্ৰাৰ্থনা জনাইছোঁ যে সকলোৱে মংগল হওক। সকলোকে আপোনালোকৰ আমাৰ চেনেলৰ যোগেদি ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ সকলোকে। নিশ্চয়কৈ এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি হৈছে। পুৱাৰ ভাগৰ পৰা অজস্ৰ লোক আহি ইয়াত সমবেত হৈছে, আৰু তেওঁলোকে এই নতুন বছৰটো যাতে কুশল মংগল হয়, কাৰণ আমি যোৱাটো বৰ্ষক আমি বহু কিবা কিবি হেৰুৱাইছো। কিন্তু এই নতুন বছৰে যাতে নতুন চিন্তাৰে সুখ শান্তি সমৃদ্ধি যাতে সকলোৱে আহে, আৰু পৰিয়ালৰ মাজত যদি সুখ শান্তি সমৃদ্ধি যাতে গঢ় লৈ এই পৰিকল্পনাৰে বা এই চিন্তাৰে সকলোৱে ইয়াত আশীষ বিচাৰি এই জগন্নাথ মন্দিৰত ভিৰ কৰিছে। ভণ্টি, নতুন বছৰৰ শুভেচ্ছা জনালো। কি ক'ব, কি আশা লৈ মন্দিৰলৈ আজি অহা হৈছে?
বছৰটো ভালে কুশলে যাওক আৰু হয় ক'ৰ পৰা আহিছে ইয়াৰে আজি কিবা নতুন বছৰ নতুন আজি দিনটো কিবা পৰিকল্পনা আছে নেকি বনভোজ খোৱা বা কিবা না তেনেকুৱা একো নাই নিশ্চয়কৈ সকলোৱে নতুন বছৰটো ভালে কুশলে যাওক পৰিয়ালটো যাতে পৰিয়ালটোত সুখ শান্তি সমৃদ্ধি যাতে অটুট থাকক এই পৰিকল্পনাৰে সকলো আহি ইয়াত উপস্থিত হৈছে এক আধ্যাত্মিক পৰিৱেশ ইয়াত সৃষ্টি হৈছে লোকে লোকাৰণ্য হৈছে লানি নিচিঙা হাৰি ভগৱান জগন্নাথৰ আচলতে তেওঁলোকৰ যি আশীষ যাতে প্ৰদান কৰক এনেধৰণে শাৰী পাতি সকলোৱে আহি ইয়াত উপস্থিত হৈছে নিশ্চয়কৈ এক জাগৃত মন্দিৰ আৰু সকলোৱে খুব আস্থা আৰু বিশ্বাসৰে ইয়ালৈ আহে আৰু তেওঁলোকৰ সকলোৰে এটাই কামনা যে এই বছৰটো বিগত বছৰত আমি বহুত কিবা কিবি হেৰাইছোঁ কিন্তু এই বৰ্ষত যাতে আমাৰ সকলোৰে ভাল হয় সকলোৰে যাতে মংগল হওক শান্তি সমৃদ্ধি যাতে ঘূৰি আহক তেনে কামনা কৰি সকলোৱে আহি ইয়াত উপস্থিত হৈছে অবাল বৃদ্ধা বনিতাৰ পৰা সকলো আহি উপস্থিত হৈছে কেৱল এই বছৰটো যাতে কুশলে যাওক ঘৰত হওক সমাজখনত হওক সকলো যাতে মংগল হওক তাৰে আশা কৰি আৰু এনেধৰণে ডিব্ৰুগড় জগন্নাথ মন্দিৰত ভক্তি আৰু আস্থাৰে নতুন বছৰ এনেধৰণে আৰম্ভ হৈছে আমিও সকলোকে অসম লাইভ 24 দৰ্শক সকলোকে নতুন বছৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু সকলোৰে যাতে মংগল হওক ডিব্ৰুগড়ৰ পৰিৱেশ আমি আপোনালোকক দেখালো সেয়া আছিল ডিব্ৰুগড় এবাৰ আমি আপোনালোকক লৈ গৈছো হোজাইলৈ আহক হোজাইত কেনেবা পৰিৱেশ এবাৰ চকু ফুৰাই চাওঁ প্ৰথমে সমূহ অসমবাসী তথা অসম লাইভ 24 দৰ্শকসকলক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ নৱবৰ্ষৰ প্ৰতিটো পুৱাই কঢ়িয়াই লৈ আহক সুখ আৰু সমৃদ্ধিৰ বতৰা যেহেতু নৱবৰ্ষৰ আজি প্ৰথমটো দিন সেয়ে স্থানীয় ৰাইজে মন্দিৰ প্ৰাংগণ ভিৰ কৰি থকা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ হোজাইৰ শিৱবাৰী অঞ্চলস্থিত শিৱ মন্দিৰত আৰু এই দৃশ্য হৈছে শিৱ মন্দিৰৰ দৃশ্য আৰু পোনপ্ৰথমে দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেদৰে ভক্তপ্ৰাণ ৰাইজে পুৱাৰে পৰা আহি মন্দিৰ প্ৰাংগণ ভিৰ কৰিছেহি আৰু নিজ নিজ আশা আকাংক্ষা আহি ভগৱানৰ ওচৰত নতশিৰ কৰিছে যাতে গোটেই বছৰটো সুখে সমৃদ্ধে পাৰ কৰিব পাৰি আৰু অহা দিনবোৰ ভাল হয় এই দৃশ্য হৈছে হোজাইৰ শিৱবাৰীৰ যি নেকি শিৱ মন্দিৰ প্ৰাংগণৰ দৃশ্য পুৱাৰে পৰাই ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিছে সেই মন্দিৰ প্ৰাংগণ আৰু নিজৰ আশা আকাংক্ষা লৈ আহি ভগৱানৰ ওচৰত নতশিৰ হৈছে যাতে গোটেই বছৰটো সুখে শান্তিৰে গোটেই পৰিয়াল সুখে শান্তিৰে থাকিব পাৰি বা আগন্তুক দিনটো যাতে ভাল হয় সমূহ পৰিয়ালবৰ্গ লৈ আহি পুৱাৰে পৰা আহি মন্দিৰ প্ৰাংগণ ভিৰ কৰিছে আমি কেমেৰা পাৰ্চনক কিছু আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ এই ভিতৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথমতে ইয়াত কেনেদৰে ভক্তপ্ৰাণ ৰাইজে পুৱাৰে পৰা মন্দিৰ প্ৰাংগণ ভিৰ কৰিছে পূজা পাতল দিছে যাতে আগন্তুক দিনটো সুখে সমৃদ্ধিৰে কটাব পাৰি নিজ পৰিয়ালৰ লগত লৈ আহি ভগৱানৰ আশীষ লৈছেহি যাতে আগন্তুক দিনটো সুখে সমৃদ্ধিৰে সকলোৱে পাৰ কৰিব পাৰি আৰু ভক্তপ্ৰাণ ৰাইজৰ সৈতে আমি কিছু কথা পাতিম বাইদেউ আজি পুৱাই আপুনি মন্দিৰত আহিছে মানে কি ভাৱ লৈ কি মনোভাৱ লৈ আজি পুৱাই মন্দিৰলৈ मंदिर है तो नया दिया तो सुबह साल मतलब अच्छे से बीते আগন্তুক দিনটো সুখেৰে থাকক সেই উদ্দেশ্য আৰু আছে আমাৰ লগত ভক্তপ্ৰাণ ৰাইজ কেতিয়া কি ক'ব যিহেতু আজি নৱবৰ্ষৰ প্ৰথমটো দিন চৰকাৰে সকলোৱে যেনে ভালদৰে থাকিব পাৰে বিশ্ব শান্তি হয় সেইটো কামনা কৰিম চবৰ কাৰণে ঠিক আছে সকলোৱে যাতে সুখে শান্তিৰে দিন পাৰ কৰিব পাৰে আমাৰ আছে আৰু একে কি ক'ব নৱবৰ্ষৰ আজি প্ৰথমটো দিন আজি প্ৰথম দিনটো এইটো হোজাই শিৱ মন্দিৰ মনোকামনা মন্দিৰ হয় ইয়াত যোনে ভগতে আহে চবৰ মনোকামনা পূৰ্ণ হয় সেইকাৰণে বাবাক সেৱা কৰিব লাগে আৰু মংগল চবৰ কাৰণে বিচাৰিব লাগে এটা কথা উল্লেখ কৰিব লাগিব যিহেতু নৱবৰ্ষৰ প্ৰতিটো দিনেই যাতে সকলোৰে ভালে থাকক বা ভালে আগন্তুক দিনটো ভালে হওক সকলোৰে এটা আশা বা আকাংক্ষা থাকে সেই উদ্দেশ্য লৈ মন্দিৰ প্ৰাংগণত আহিছে নৱবৰ্ষৰ প্ৰতিটো পুৱাই সকলোৱে লৈ আহক আশাৰ বতৰা লৈ আহক পুৱাৰ যি নেকি সুখ সমৃদ্ধি সেই আশা বা মনোকামনা লৈয়ে আজি পুৱাৰ ভাগত মন্দিৰ প্ৰাংগণ ভিৰ কৰিছে এইটো শিৱবাৰী স্থিত যি নেকি মন্দিৰ প্ৰাংগণত আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত পুৱাৰে পৰা ভিৰ কৰিছেহি ইয়াত যিহেতু কেইবাটাও মন্দিৰ প্ৰাংগণ আছে সমূহ মন্দিৰ প্ৰাংগণলৈ আমি পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম এয়া হৈছে শিৱবাৰী অঞ্চলৰ দৃশ্য এটা কথা আমি উল্লেখ কৰিব লাগিব যিহেতু যোৱা দিনটো গুচি গ'ল আগন্তুক দিনটো যাতে সুখ আৰু সমৃদ্ধি সকলোৰে বাবে কঢ়িয়াই লৈ আহে সেই আশা লৈয়ে আজি মন্দিৰ প্ৰাংগণত দৰ্শনাৰ্থী আৰু এবাৰ চাওঁ আহক বটদ্ৰৱাৰ পৰিৱেশ এয়া বটদ্ৰৱা
হয় নিশ্চয়কৈ আজি যিহেতু ইংৰাজী নৱবৰ্ষৰ পহিলা দিন আৰু পহিলা দিনতে আজি এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান আৰু বটদ্ৰৱা থানৰ পুৱাৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। ইতিমধ্যে যি হৰিনামৰ অমলধ্বনিত মুখৰিত হৈ পৰিছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান আৰু আজি পুৱাৰে পৰাই দেখা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱে আহি এয়া গুৰুজনাৰ শ্ৰীচৰণত সেৱা লোৱা পৰিলক্ষিত হৈছে। আমি পোনপটীয়া সেয়া পৰিৱেশ দেখুৱাই আছোঁ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ পৰা। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা যথেষ্ট সংখ্যক ভকত বৈষ্ণৱে আহি ইতিমধ্যে ভিৰ কৰিছেহি আৰু আমি সেয়া পৰিৱেশ দেখুৱাই আছোঁ। এয়া ফুল পুৱাৰ পৰিৱেশ আৰু গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ যি মূল কীৰ্তনঘৰৰ দৃশ্য এয়া আৰু মূল কীৰ্তনঘৰৰ দৃশ্যত এতিয়া প্ৰভু গোসাঁইক সেৱা জনাইছে সকলোৱে আৰু ইতিমধ্যে দেখা গৈছে এনেদৰে আজি সকলোৱে আজিৰ নৱবৰ্ষৰ প্ৰথম দিনৰ যি পুৱাৰ আৰম্ভণি যি আজি নামঘৰৰ ভিতৰত আহি সকলোৱে সেৱা লৈ এনেদৰে আজি আৰম্ভ কৰিছে। আমাৰ লগত ইয়াত যথেষ্ট তীৰ্থযাত্ৰী আছে, আমি তেওঁলোকৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰ পৰা আহিছোঁ। হয়, আজি এতিয়া পহিলা দিনটোতে আহিছে, ড্ৰপ কৰি আহিলোঁ। মানে নতুন বছৰত চবে আশীষ ল'বলৈ বিচাৰে, সেইকাৰণে নামঘৰলৈ আহিলোঁ। খুব ভাল লাগিছে আহি পেলাই। এইবাৰ প্ৰথমবাৰ আহিছোঁ বৰদোৱালৈ। অসম নেট 24 তৰফৰ পৰা আপোনালৈ শুভেচ্ছা জনালোঁ নতুন বছৰৰ। ৰাজ্যবাসীলৈ কি ক'ব? ৰাজ্যবাসীলৈ কি ক'ব? ৰাজ্যবাসীলৈ এয়া আশা কৰিম যে বছৰটো 26টো ভালে ভালে যায়, সেয়াই। হয়, যিহেতু পুৱাৰ ভাগতেই গুৰুজনাৰ জন্মস্থানলৈ আহিছে, কেনেকুৱা মনোবাঞ্ছনা? খুব ভাল লাগিছে মানে। হয়, আমাৰ লগত আৰু তীৰ্থযাত্ৰী আছে, আমি সেয়া পৰিৱেশ দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এয়া যি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যি ভকত বৈষ্ণৱে আহি ইতিমধ্যে ভিৰ কৰিছে সেই গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত। আমাৰ লগত বাইদেউ আছে। বাইদেউ ক'ৰ পৰা আহিছে? নমস্কাৰ, আমি বালিসত্ৰৰ পৰা আহিছোঁ, নগাঁও বালিসত্ৰৰ পৰা আহিছোঁ। হয়, নতুন বছৰৰ প্ৰথমটো দিনত আপোনালৈ নৱবৰ্ষ অসম লাইভ 24 তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কি ক'ব? হয়, আমি আমাৰ ফালৰ পৰাও নতুন বছৰৰ শুভেচ্ছা সকলোলৈকে থাকিলে। যোৱা বছৰটো যেনেকৈ বহুতখিনি খেলি মেলি মাজেৰে পাৰ হৈছে, যোৱা বছৰটো সকলোৰে চাগে বহুত বেয়াকৈ পাৰ হৈছে। তো আশা কৰিছোঁ এই বছৰটো সকলোৰে ভাল হওক, আমাৰ অসমখনৰ ভাল হওক, দেশৰ ভাল হওক, সকলোৰে ভাল হওক। হয়, ৰাজ্যৰ কুশল মংগল কামনা কৰিছে এইসকল আই মাতৃসকলে। আমাৰ লগত আৰু তীৰ্থযাত্ৰী আছে, আমি তেওঁলোকৰ পৰা মন্তব্য ল'ম। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আমি পুনৰ উল্লেখ কৰিছোঁ, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে তীৰ্থযাত্ৰীসকল আহিছে আৰু গুৰুজনাৰ শ্ৰীচৰণত এনেদৰেই পুৱাৰ পৰাই সেৱা লৈছে আৰু এনেদৰে গুৰুজনাৰ শ্ৰীচৰণত সেৱা লৈছে আৰু সকলোৱে যি বছৰটোৰ কুশল মংগল কামনা কৰিছে। আমাৰ লগত আৰু তীৰ্থযাত্ৰী আছে, আমি তেওঁলোকৰ পৰাও মন্তব্য ল'ব চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? বাইদেউ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, কি ক'ব? নতুন বছৰত আহিলোঁ এবাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি বছৰটো ভালে কুশলে যাব। কেনেধৰণৰ মনোবাঞ্ছনা লৈ গুৰুজনাৰ শ্ৰীচৰণত সেৱা লৈছে? বছৰটো সকলোৱে ভালে কুশলে যাব বুলিয়ে লৈছোঁ আৰু সেয়াতে। হয়, আৰু এয়া আছিলে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ দৃশ্য আৰু বটদ্ৰৱা থানত এনেধৰণে আজি পুৱাৰে পৰাই যি বছৰটোৰ আশীষ মংগল কামনা কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ।